চাওক আমি এতিয়া এটা কামৰূপ মহানগৰ জিলাৰ উদ্যোগত গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশত সমগ্ৰ অসমতে এই প্ৰতিবাদটো চলিব, কিন্তু গুৱাহাটীত যিহেতুকে বিসংগতিপূৰ্ণ ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট হৈছে তাৰলৈ আমি এতিয়া মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত গুৱাহাটীত আমি প্ৰটেষ্ট কৰিম। দ্বিতীয় এটা ভয়ংকৰ তথ্য কালি ৰাতি আমি পালোঁ, এজন ৰেছপন্সিবল বিধায়ক অখিল গগৈ ডাঙৰীয়াই বিজেপি সভাপতিয়ে জুম মিটিঙত য'ত বিজেপিৰ বেয়া তাত কংগ্ৰেছৰ বুলি ভাবি সেইবিলাক ভোটাৰ লিষ্ট কৰ্তন কৰি তাত তেওঁলোকে বেলেগ মানুহক অন্য মানুহক ভোটৰ লিষ্টত সন্নিৱিষ্ট কৰাৰ কথা কৈছে। গতিকে আজি আমাৰ মাননীয় প্ৰাক্তন সাংসদ আমাৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়া সকলোৱে ইলেকশ্যন কমিশ্যনলৈ লিখিছে। এতিয়া ময়ো ইলেকশ্যন কমিশ্যনলৈ আমি লিখিছোঁ যে কি কাৰণত এনেকুৱা ধৰণৰ বিসংগতিপূৰ্ণ কথাবিলাক হ'বলৈ পাইছে। স্বাধীনতাৰ পিছত ভোটাৰ লিষ্টত এনেকৈ ২ নম্বৰী মানুহৰ নাম ভৰাই ভোটাৰ লিষ্ট আৰু এটা ৰেছপন্সিবল পাৰ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ অধ্যক্ষজনে দাবী ধমকি মৰা যি কথা কালি অখিল গগৈয়ে ক'লে, ইয়াক CBI তদন্ত হ'ব লাগে, কাৰণ অখিল গগৈ ডাঙৰীয়াই কথাটোতো খোল্লা কৈছে, মিছা হ'লে এনেকুৱা কথা ক'ব নোৱাৰে আৰু আৰ্কাইভত বিচাৰিলে গোটেই জুম মিটিংখন পোৱা যাব। গতিকে আমি গুগললৈও আমি মেইল কৰিছোঁ যে যোৱাকালি বা পৰহি কিটো সময়ত হৈছিলে এই গোটেই কথাবিলাক মুখলৈ আহিব লাগে, আৰু এনেকুৱা অবৈধ ভোটাৰেৰে যদি নিৰ্বাচন কৰিব বিচাৰিছে তেতিয়াহ'লে এনেকুৱা নিৰ্বাচন বয়কট কৰা উচিত একচুৱেলি। সেইকাৰণে আজি আমি প্ৰতিবাদ কৰিম। বিজেপিৰ হাতত ৰিপৰ্ট কাৰ্ড নাই। বিজেপিৰ এটাই কথা, বাকী ফাঁকি, মাটি চোৰ, গৰু চোৰ, ভোট চোৰ এইবিলাক কাম কৰিয়ে বিজেপিয়ে মচনত দখল কৰিব বিচাৰিছে। অসমৰ ৰাইজে বুজি পাওক যে এওঁলোকে হিন্দু মুছলমানৰ যিবিলাক ফাল্টু কথা কৈ পেলাই এওঁলোকে অসমখন এফালে ধৰুৱা কৰিছে, আনফালে অসমৰ মানুহক ভোটাধিকাৰৰ পৰা আঁতৰাই এওঁলোকে বহিৰাজ্যৰ মানুহক মোবাইল ভোটাৰ হিচাপে লৈ বিহাৰত যেনেকৈ ইলেকশ্যন খেলিছে, হাৰিয়ানাত মহাৰাষ্ট্ৰত খেলিছে, অসমত কৰিব বিচাৰিছে। অসমত এনেকুৱা এই বিহাৰৰ কালচাৰ ইয়াত হ'বলৈ নোৱাৰিব। অসমত ২ নম্বৰী ভোটাৰ দি বিজেপিয়ে ইলেকশ্যন খেলিব নোৱাৰিব। তীব্ৰ প্ৰতিবাদ আমি গোটেই অসমত তুলি ৰাখিম। আৰু অখিল গগৈ ডাঙৰীয়াই কোৱা কালি যিটো অভিযোগ, গণতন্ত্ৰ হত্যাৰ ভয়ংকৰ অভিযোগ, এই অভিযোগটোক আমি এটা কথা কৈছোঁ, CBI তদন্ত কৰিব লাগে। আৰু দিলীপ শইকীয়াই এই কথাটো কালি অখিল গগৈ ডাঙৰীয়াই কোৱাৰ পিছতো এতিয়ালৈকে কিয় প্ৰতিক্ৰিয়া দিয়া নাই, মই শুনা নাই এতিয়ালৈকে কিয় প্ৰতিক্ৰিয়া দিয়া নাই। সবকা সাথ সবকা বিকাশৰ কথা কয়, না খাওঁগা না খানে দুংগা বুলি কয়, একেবাৰে নৈতিকতাৰ কথা মুখ্যমন্ত্ৰীয়ে কয়, নৈতিকতাৰ কথা কয়। ইমান অনৈতিক কামবিলাক, য'ত ২ নম্বৰী ভোটাৰৰ কথা ইয়াত আহিছে, ইমান অনৈতিক কামবিলাক তেওঁলোকে কৰি আছে। অসমৰ ৰাইজে এওঁলোকৰ ওপৰত দৃষ্টি ৰখাটো ভাল। অন্ধভক্তসকলকো কৈছোঁ যে আপোনালোকৰো নাম কিন্তু কাটা গৈছে নেকি চাই ল'ব। যিসকল অন্ধভক্তই বহুত ট্ৰল কৰি থাকে মানুহবিলাকক, তেওঁলোকে আমাৰ সভাপতিকো বহুত কথা কয়। মই কৈছোঁ যে আমাৰ সভাপতি বা আমাৰ দলে আমাৰ এনেকুৱা ২ নম্বৰী কাম নকৰে। গতিকে তেওঁলোককো কৈছোঁ যে এইবিলাক কথা অকণমান দৃষ্টি ৰখাটো ভাল। প্ৰবল প্ৰতিবাদ হ'ব। এইটো প্ৰতিবাদ আমি কেন্দ্ৰীয় ইলেকশ্যনত হাৰিব জিকিব এইটো পাব্লিক উইল ডিচাইড, এইটো পাব্লিকে জনমত দিব। কিন্তু তেওঁলোকে জিকিবৰ কাৰণে মানুহক ভোট দিয়াৰ অধিকাৰৰ পৰা নাইকিয়া কৰিব। এইটো মোৰ মাৰ আজি তাৰিখত মই ভোটাৰ লিষ্টত নাম আনিব পৰা নাই, বাৰেপতি দিওঁ, বাৰেপতি ৰিজেক্ট কৰে। মোৰ মাৰ যদি নাম মই ভোটাৰ লিষ্টত আনিবলৈ অক্ষম হৈছোঁ, তেতিয়াহ'লে ইলেকশ্যন কমিশ্যনে কেনেকুৱা ধৰণৰ ৰিভিজন চলাই আছে এইটো। সেইকাৰণে মই কৈছোঁ যে আমি এতিয়া প্ৰতিবাদ গঢ়ি তুলিম। আমাৰ যিটো আন্দোলন হ'ব, এই আন্দোলনটো আপোনালোকেও প্ৰচাৰ কৰাটো জৰুৰী, কাৰণ এই আন্দোলনটো যদি আপোনালোকে প্ৰচাৰ নকৰে মানুহে গম নাপাব। গতিকে সকলোকে ভোটাৰ লিষ্টত নিজৰ নাম নিৰীক্ষণ কৰি আপোনাৰ জেগাত কোনোবা নতুন ভোটাৰ সোমাইছে নেকি এই কথাবিলাক নিৰীক্ষণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। সেইটো আমি বিহাৰতো কৈছোঁ যে ৬০ লাখ বিহাৰতো গৈছে। ৰাহুল গান্ধী ডাঙৰীয়াই তন্নকৈ গোটেই কথাবিলাক তাত দেখুৱাই দিছে। গতিকে এইটো হৈয়ে আছে। গতিকে আপোনালোকক মই এটাই বিনম্ৰ অনুৰোধ কৰিছোঁ যে এই কথাটো গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে গণতন্ত্ৰক হত্যা কৰিবলৈ ওলোৱা এনেকুৱা ভয়ংকৰ কাৰবাৰক আপোনালোকেও ৰাইজৰ মাজলৈ লৈ যোৱাটো আপোনালোকৰ নৈতিক দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰত পৰে। মই আশা ৰাখিছোঁ যে আপোনালোকেও এই কথাখিনি ৰাইজৰ মাজলৈ লৈ যাব। গতিকে তাৰ কাৰণে অনুৰোধ জনাইছোঁ। আপোনালোকক মই বিনম্ৰভাৱে কৈছোঁ, আমাৰ যিটো প্ৰতিবাদ হ'ব, যিহেতুকে আপোনালোকে আগতীয়াকৈ কৈছে ক'বলৈ, মই প্ৰতিবাদৰ পিছত ক'বৰ কাৰণে ৰেডি হৈ আহিছিলোঁ, কিন্তু আপোনালোকেও আমাৰ প্ৰতিবাদটো ৰাইজৰ মাজলৈ এইকাৰণেই লৈ যাব লাগে, ৰাইজ যাতে সজাগ হওক। নাই, নিৰ্বাচনী আয়োগটো এতিয়া চৰকাৰৰ মৰ্চা। নিৰ্বাচনী আয়োগ বুলিবলৈ একোতো নাই, স্বতন্ত্ৰ নহয়। এইটো নিৰ্বাচনী আয়োগ বৰ্তমান আপোনাৰ বিজেপি চৰকাৰৰ এটা যেনেকৈ যুৱ মৰ্চা, মহিলা মৰ্চা, নিৰ্বাচনী মৰ্চা।